এই যে আপোনালোকে দলংখন দেখিছে, এইখন বহু পুৰণি দলং। কমলপুৰ সমষ্টিৰ গোপেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটনিপাৰা আৰু ভিতৰখোলা গাঁৱৰ মাজত মদনগুৰি নৈৰ ওপৰত এই দলংখন অৱস্থিত। দুইখন গাঁৱৰ জনসাধাৰণ, স্কুলৰ ল'ৰা ছোৱালী স্কুলত যোৱা, খেতিপথাৰত কাম কৰা খেতিয়ক এই সকলোবোৰ দলঙৰ ওপৰেৰে অহা যোৱা কৰে। বহু বছৰ ধৰি এই দলংখনৰ অৱস্থা এনেকুৱাই হৈ আছে। কাঠৰ গুচি পকি দলং আজিলৈ নহল। কংগ্ৰেছৰ শাসনকালতো যি অৱস্থা, সেয়াই বৰ্তমানৰ অৱস্থা। একেই কথা, একেই বতৰা। দলং একেই অৱস্থা দি থাকি গ'ল। স্থানীয় ৰাইজে বহুবাৰ চৰকাৰৰ লগত যোগাযোগ কৰিও কোনো সুফল পোৱা নাই বুলি বাইহাটা লাইভক জানিবলৈ দিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগত স্কুল কলেজৰ ল'ৰা ছোৱালীয়ে বাইহাটা লাইভৰ ওচৰত কেনেদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে শুনো আহক। দলঙৰ অৱস্থা বহুত বেয়া। ইমান আজিৰ ডেটত ইমান এনেকুৱা ব্ৰিজ থাকে নেকি বাৰু অসমত? ব্ৰিজটো অলপ কিবা কৰিব লাগে নে নাই মানুহৰ কাৰণে? বাইক স্কুটি পাৰ হ'ব নোৱাৰি, ভয়ে ভয়ে আমি কেনেকৈ পাৰ হৈ আছোঁ আমি জানো। যেনে কেতিয়া ভাঙি পৰি যায়, ৰিক্স কোনে ল'ব? গভৰ্ণমেণ্টে ল'ব নেকি আমাৰ ৰিক্স? ভাল হয়, গাড়ী চাড়ী লৈ আহিব দিগদাৰ না। এখন বহুত দিনৰ পৰা এনেকুৱা হৈছে, কমচে কম 5 বছৰমান হ'ল এনেকুৱা হৈ আছে। বেয়া হ'লেও আকৌ কাঠৰে দলং আহে, ভাল সেই পাকাৰ ব্ৰিজ নাহে। কলেজত যোৱা ল'ৰা ছোৱালীৰ বহুত অসুবিধা হয় আৰু ইয়াতে ভালকৈ মাৰুতি গাড়ী এইগিলা যাব নোৱাৰে, অকল বাইকে চলাচল কৰে। তো বিধায়কক এই দলংখন সোনকালে দিয়াৰ কথা ক'ব বিচাৰিছোঁ আৰু দিলে ভাল লাগিব। এই দলংখন ৰাতি গাড়ী চাড়ী আনিব নোৱাৰি, আমি ক'ৰবাত গ'লে ভয় ভয়কৈ যাব লাগে। দলংখন পাকা হ'লে আমাৰ অলপ সুবিধা হয়। বিধায়ক মহোদয়জনে আমাৰ দলংখন পাকা কৰি দিয়ে, সেইখিনি আৰু। MLA নাহে আৰু কিবা নাহে, ৰাস্তা পদূলি তেখেতসকলেতো চাবই নাহে। আমাৰ কমল সমষ্টিৰ বিধায়ক আমাৰ ডাঙৰীয়াই কয় যে হ'ব ৰাস্তা হ'ব, ইপিনে আমাৰ আহি থকা এই পকী দলং অলপ কেঁচা ৰাস্তা, ইপিনে এখন আমাৰ কাঠৰ দলং আছে, মস্ত ভলুঙা। আমাৰ ল'ৰা ছোৱালী আমাৰ ভিতৰখলা ফুলিৰ তলৰ পৰাই আমাৰ নিজ মদৰতলা হাইস্কুললৈ পঢ়িব যায়। ল'ৰা ছোৱালীখিনি অসুবিধা। গতিকে ডাঙৰীয়াসকলে যাতে আমাক এইখিনি ৰাস্তা ঘাটখিনি আমাক ঠিক কৰি দিয়ে। ব্যুৰ' ৰিপৰ্ট, বাইহাটা লাইভ।